মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে মই ক্লাছ 10 জেনেৰেল ছায়েন্সৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰৰ পৰা মই এটা ক্লাছ ল'ম। বিশেষকৈ আজি তোমালোকৰ বাবে মই হোৱাইট বৰ্ডত লিখা পোহৰৰ প্ৰতিসৰণ অৰ্থাৎ ৰিফ্লেকশ্যন অফ লাইট, ইয়াৰ পৰা মই এটা ক্লাছ উপস্থাপন কৰিম। তোমালোকে ধৈৰ্য সহকাৰে মোৰ ক্লাছটো চাবা আৰু পইণ্টবিলাক তোমালোকে নিজৰ খাতাত নোট কৰি ল'বা। তো কথা হ'ল, ইয়াৰ আগত তোমালোকে পোহৰৰ প্ৰতিফলন সম্পৰ্কে কমপ্লিট কথাখিনি তোমালোকৰ নিশ্চয় জনা আছে। আমি পোহৰৰ প্ৰতিফলনত আমি তোমালোকক কৈছিলোঁ যে পোহৰ এটা মাধ্যমৰ পৰা আহি আন এটা মাধ্যমত পৰি আকৌ আগৰ মাধ্যমলৈ ঘূৰি যায়, তাকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হৈছে। এতিয়া পোহৰৰ প্ৰতিফলনৰ বাবে আমি উত্তম এটা প্ৰতিফলক তোমালোকৰ বাবে আলোচনা কৰিছিলোঁ। সেয়া আছিল আমাৰ মিৰৰ অৰ্থাৎ মুখ দেখা দাপোন। তো দাপোনত আমাৰ পোহৰৰ প্ৰতিফলন সম্পৰ্কে আমাৰ যথেষ্ট নলেজ আছে। অৰ্থাৎ দাপোনটো হ'ল তাৰ ওলোটা ফালে এটা ৰঙৰ প্ৰলেপ দিয়া থাকে, যাৰ বাবে তোমাৰ পোহৰ কোনো এটা মাধ্যমৰ পৰা আহি দাপোনত পৰাৰ লগে লগে কি কৰে, তাৰ চিকচিকীয়া যিটো পিঠি অৰ্থাৎ প্ৰতিফলক যিটো পিঠি, তাৰ পৰা পোহৰখিনি আকৌ আগৰ মাধ্যমলৈ ঘূৰাই পঠায়। এতিয়া কথা হ'ল, সেই মুখ দেখা দাপোনটো যদি তোমালোকে পিছফালৰ পৰা তোমাৰ প্ৰলেপখিনি তুলি দিয়া, তেনেহ'লে হয়তো তোমালোকে দেখিবা যে তোমাৰ নিজৰ প্ৰতিবিম্ব সেইখন দাপোনত তোমালোকে দেখা নাপাবা। অৰ্থাৎ তেতিয়া তাক দাপোন বুলি আৰু কোৱা নহ'ব। আল্টিমেটলি সেইটো কি হ'ব, এটা গ্লাছৰ দ্বাৰাই তৈয়াৰ হৈছে। দাপোনটো আমি গ্লাছৰ দ্বাৰা তৈয়াৰ কৰিছোঁ। কিন্তু আল্টিমেটলি এটা কি হ'ব, স্বচ্ছ পদাৰ্থ হৈ যাব। অৰ্থাৎ পোহৰৰ ৰশ্মিখিনি যেনেকৈ আহিব, সেই পোহৰৰ ৰশ্মিখিনি আকৌ তাৰ মাজেদি পাৰ হৈ বেলেগ এটা মাধ্যমলৈ গুচি যাব। এতিয়া কথা হ'ল যে আমি তেনেহ'লে পোহৰ পাৰ হোৱাৰ ওপৰত ভিত্তি কৰি আমি পদাৰ্থসমূহক আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। এটা হ'ল তোমাৰ স্বচ্ছ পদাৰ্থ, আনটো অস্বচ্ছ পদাৰ্থ। তেনেহ'লে স্বচ্ছ পদাৰ্থ তোমালোকে নিশ্চয় ক'ব পাৰিবা যে যিবোৰ পদাৰ্থৰ মাজেদি পোহৰৰ ৰশ্মি পাৰ হৈ যাব পাৰে, তাক স্বচ্ছ পদাৰ্থ বুলি কোৱা হয়। উদাহৰণ তোমালোকে দিব পাৰিবা, যেনে তোমালোকে কাঁচ নিশ্চয় চিনা, সেইটো এটা স্বচ্ছ পদাৰ্থ হ'ব। বায়ু এটা স্বচ্ছ পদাৰ্থ হ'ব, পানী এটা স্বচ্ছ পদাৰ্থ হ'ব। অৰ্থাৎ এইবিলাক পদাৰ্থৰ মাজেদি পোহৰ ৰশ্মি পাৰ হৈ যাব পাৰে। ঠিক তেনেকুৱা অস্বচ্ছ পদাৰ্থ বুলিলে কি বুজা, উদাহৰণ দিয়া। তোমালোকে নিশ্চয় ক'ব পাৰিবা যে যিবোৰ পদাৰ্থৰ মাজেদি পোহৰ ৰশ্মি অতি সহজে পাৰ হৈ যাব নোৱাৰে, তাক অস্বচ্ছ পদাৰ্থ বুলি কোৱা হয়। যেনে আমাৰ পঢ়া টেবুলটো এটা অস্বচ্ছ পদাৰ্থ হ'ব, মাটি হ'ব, কিতাপ হ'ব, ঘৰৰ বেৰ হ'ব। বহুতো উদাহৰণ তোমালোকে দিব পাৰিবা যাৰ মাজেদি পোহৰ ৰশ্মি পাৰ হ'ব নোৱাৰে। এতিয়া কথা হ'ল, পোহৰ ৰশ্মি যে পাৰ হ'ব পাৰিছে, ডেট মিনছ স্বচ্ছ পদাৰ্থ। সেই স্বচ্ছ পদাৰ্থ লৈ পেলাই আজি মই তোমালোকক পোহৰৰ প্ৰতিসৰণৰ বিষয়ে এই ক্লাছটোৰ ওপৰত মই আলোকপাত কৰিম। অৰ্থাৎ পোহৰ ৰশ্মি, ইয়াৰ আগত তোমালোকক কোৱা হৈছে পোহৰ ৰশ্মি সকলো সময়ত এটা মাধ্যমৰ মাজেদি কিন্তু সৰল ৰেখাত গতি কৰে। ইয়াৰ ডিৰেকশ্যনৰ কোনো পৰিৱৰ্তন নহয়। এতিয়া এটা মাধ্যম বলতে আমাৰ বায়ু এটা মাধ্যম হ'ব, পানী এটা মাধ্যম হ'ব, কাঁচ এটা মাধ্যম হ'ব, বিভিন্ন মাধ্যম আছে। এতিয়া যিকোনো এটা মাধ্যমৰ মাজেদি যদি পোহৰ ৰশ্মি পাৰ হৈ যায়, তাৰ ডিৰেকশ্যনৰ কোনো পৰিৱৰ্তন নহয়, চিধাই গৈ থাকে।
গতিকে পোহৰ ৰশ্মি লৈ পেলাই আমি যদি আলোচনা কৰোঁ তেনেহ'লে বিভিন্ন মাধ্যম আমি পাম। স্বচ্ছ মাধ্যম তোমালোকে কোৱা হৈছে, বিভিন্ন ধৰণৰ মাধ্যম আছে। কাঁচ এটা মাধ্যম, পানী এটা মাধ্যম, তাৰপিছত তোমাৰ তেনেকুৱা আৰু স্বচ্ছ পদাৰ্থ বহুতো আছে। সেইবিলাক যাৰ মাজেদি পোহৰ পাৰ হৈ যাব পাৰে, আটাইয়ে এক একোটা স্বচ্ছ মাধ্যম। এতিয়া মোৰ প্ৰশ্ন হ'ল, এই স্বচ্ছ মাধ্যমবিলাকৰ মাজেদি যেতিয়া পোহৰ ৰশ্মি পাৰ হৈ যাব, যোৱাৰ সময়ত পোহৰ ৰশ্মিৰ কি কি পৰিৱৰ্তন হ'ব পাৰে? এতিয়া তোমালোকে ভালকৈ মন দি শুনিবা যে পোহৰ ৰশ্মি যেতিয়া এটা মাধ্যমৰ মাজেদি পাৰ হৈ যায়, তেতিয়া তাৰ সাধাৰণতে কিছুমান পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ। কি কি পৰিৱৰ্তন দেখিবলৈ পাওঁ? 1 নম্বৰ হ'ব পোহৰৰ গতিবেগ অৰ্থাৎ দ্ৰুতিৰ পৰিৱৰ্তন হ'ব পাৰে। 2 নম্বৰ, পোহৰৰ গতিৰ যিটো দিশ, এই দিশৰ পৰিৱৰ্তন হ'ব পাৰে। আৰু কি হ'ব পাৰে? পোহৰৰ বেগৰ পৰিৱৰ্তন হ'ব পাৰে। দ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য আছে। এইবিলাক পৰিৱৰ্তন আমি সাধাৰণতে দেখিবলৈ পাওঁ। এতিয়া কথা হ'ল, এই পোহৰ ৰশ্মিবিলাক এটা মাধ্যমৰ পৰা যেতিয়া আন এটা মাধ্যমত সোমাব, তেতিয়া এই মাধ্যম দুটাৰ গুণগত কিছুমান বৈশিষ্ট্য তোমালোকে জানিব লাগিব। কি বৈশিষ্ট্য জানিব লাগিব? সেই মাধ্যমবিলাকৰ ডেন্সিটি সম্পৰ্কে আমাৰ এটা নলেজ থাকিব লাগিব, অৰ্থাৎ ঘনত্ব সম্পৰ্কে আমাৰ জ্ঞান থাকিব লাগিব। যেনে বায়ু আৰু পানী, পানী আৰু কাঁচ। এতিয়া বায়ুৰ পৰা পোহৰ আহি চিধাই যদি তোমাৰ কাঁচৰ ভিতৰত সোমায়, তেনেহ'লে মাধ্যম কেইটা হ'ল? স্বচ্ছ মাধ্যম কেইটা হ'ল? 2টা হ'ল। এটা হ'ল বায়ু, আনটো হ'ল তোমাৰ কাঁচ অৰ্থাৎ গ্লাছ। এতিয়া এই বায়ুৰ পৰা গ্লাছত যেতিয়া পোহৰখিনি সোমাব, তেতিয়া বায়ুৰ আৰু গ্লাছৰ এই 2টা মাধ্যমৰ ঘনত্বৰ কথা আমাক চিন্তা কৰিব লাগিব। নিশ্চয় বায়ুতকৈ কাঁচৰ ঘনত্ব অলপ বেছি হ'ব। যিমানে ঘনত্ব বেছি হয়, সিমানে পোহৰৰ গতিবেগৰ পৰিৱৰ্তন হয়। এটা তোমালোকে জানাই যে আমি ঘনত্ব কম হ'লে তাৰ মাজেদি কোনো এটা বস্তু যদি আমি পঠিয়াই দিওঁ, সি যথেষ্ট গতিবেগত যাব পাৰে। কিন্তু যিমানেই ঘনত্ব বাঢ়ি যাব, তাৰ স্পীডটো সিমানে লাহে লাহে কি হ'ব? কমি আহিব। যেতিয়া কমি আহিব, তেতিয়া তাৰ ডিৰেকশ্যনৰো পৰিৱৰ্তন হ'ব। যিটো দিশত গৈ আছিল, সেই দিশৰো অলপ পৰিৱৰ্তন হ'ব। এই পৰিৱৰ্তনখিনি ক'ত হ'ব? 2টা মাধ্যমৰ সীমাত হ'ব। এতিয়া বায়ুৰ পৰা জাষ্ট পোহৰখিনি ক'ত সোমালে? কাঁচৰ ভিতৰত সোমালে বা গ্লাছৰ ভিতৰত সোমালে। এতিয়া এই 2টা মাধ্যমত এটা বাউণ্ডাৰী আছে, সীমাত। এতিয়া ধৰা আমি এনেকৈ লিখিলোঁ, এইটো এটা কাঁচৰ টুকুৰা লৈছোঁ, এইটো এটা কাঁচ, এইটো বায়ু, এইটো কাঁচ। এতিয়া পোহৰৰ ৰশ্মিখিনি এইটো বায়ু মাধ্যমৰ পৰা আহি, ধৰা এইটো এটা কি আছে? অবিলম্ব আছে। এতিয়া এটা পোহৰ ৰশ্মি আহি কাঁচৰ ভিতৰত সোমাব। এইটো কিন্তু বায়ু। বায়ুৰ ভিতৰত যিমান সময়লৈকে পোহৰ আহি থাকিব, সিমান চিধা ৰাস্তাত আহিব, আহি কাঁচৰ ভিতৰত সোমাইছে। তেনেহ'লে যিটো পোহৰ ৰশ্মি বায়ুৰ পৰা কাঁচলৈ আহিল, এই পোহৰ ৰশ্মিটোক কি ৰশ্মি বুলি কোৱা হ'ব? আপতিত ৰশ্মি বুলি কোৱা হ'ব। এইটো তোমালোকে জানা যে অহা ৰশ্মিটোক আপতিত ৰশ্মি বুলি কোৱা। এতিয়া ইয়াৰ পৰা পোহৰ ৰশ্মি কিন্তু আগত যেনেকৈ আমি মুখ দেখা দাপোনত ঘূৰি গৈছিল, ইয়াত কিন্তু ঘূৰি নাযাব। কিয়নো স্বচ্ছ মাধ্যমৰ মাজেদি পোহৰ ৰশ্মি পাৰ হৈ যাব পাৰে, যাৰ কাৰণে আমি গ্লাছৰ অপজিটত কি বস্তু আছে আমি ধুনীয়াকৈ চাব পাৰোঁ। কিন্তু মুখ দেখা আইনাৰ পিছফালে কি বস্তু আছে আমি দেখিব নোৱাৰোঁ, কেৱল নিজৰ প্ৰতিবিম্বটোহে আমি দেখিবলৈ পাওঁ। কিন্তু গ্লাছত যদি তোমালোকে লক্ষ্য কৰা, নিজৰ প্ৰতিবিম্ব তোমালোকে ভালকৈ দেখা নাপাবা। বৰঞ্চ তাৰ উপৰিও
গ্লাছটোৰ পিছফালে কি বস্তু আছে সেইটো তোমালোকে স্পষ্টকৈ দেখিব পাৰিবা। এতিয়া এই পোহৰ ৰশ্মিটো আহিল যে এইটো ধৰা O, এইটো অবিলম্ব N, আছে N ডেছ ধৰিলা, এইটো এটা কাঁচৰ টুকুৰা ৰাখিছা, তেনেহ'লে পোহৰ ৰশ্মি ইয়াৰ পৰা চে ধৰা এইটো কাঁচৰ টুকুৰাটো A B C দি দিলা, কিন্তু ই এটা পোহৰ ৰশ্মি ই আহি আছে কাঁচৰ ভিতৰত সোমাইছে, এইটো হ'ল দুটা মাধ্যমৰ সীমা, সীমাৰ ভিতৰত সোমাইছে, তেনেহ'লে এইটো কোৱা হ'ব আৱৰ্তিত ৰশ্মি। ইয়াৰ পৰা পোহৰ ৰশ্মি যেতিয়া কাঁচৰ মাজেদি নিশ্চয় পাৰ হ'ব, তোমালোকে কোৱা হৈছে যে স্বচ্ছ পদাৰ্থৰ মাজেদি পোহৰ ৰশ্মি অনায়াসে পাৰ হৈ যাব পাৰে, পাৰ হ'ব। পাৰ হোৱাৰ সময়ত একচুৱেলি তাৰ দৃষ্টান্ত কেনেকুৱা আছিল, পোহৰৰ গতিবেগটো তোমাৰ চিধা হ'ব লাগিছিল, তাৰ ডিৰেকশ্যনটো চিধা হ'ব লাগিছিল, কিন্তু বায়ুতকৈ কাঁচৰ ঘনত্বটো অলপ বেছি, যাৰ কাৰণে পোহৰৰ ৰশ্মিটো অলপ বেকা হৈ যাব। এতিয়া বেকা হৈ কোনফালে যাব, এইটো অবিলম্বৰ ওচৰ আহিব নে অবিলম্বৰ পৰা আঁতৰি যাব। তোমালোকে ছাত্ৰ বন্ধুসকল তোমালোকে ভালকৈ মন দি কথাটো নোটছ কৰিবা। যেতিয়া পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত পোহৰ ৰশ্মি প্ৰৱেশ কৰে, তেতিয়া প্ৰতিসৰিত ৰশ্মিটোৱে কি কৰে, তোমাৰ গতি বেগ সলাই অবিলম্বৰ কাষ চাপি আহে। আৰু যেতিয়া ঘন মাধ্যমৰ পৰা পাতল মাধ্যমত, অৰ্থাৎ কম ঘনত্বৰ মাধ্যমৰ পৰা বেছি ঘনত্বৰ মাধ্যমত পোহৰ ৰশ্মি প্ৰতিসৰিত হয়, তেতিয়া প্ৰতিসৰিত ৰশ্মি অবিলম্বৰ পৰা আঁতৰি যায়। বুজিছা ভালকৈ? পাতলৰ পৰা ঘন মাধ্যমত আহিলে প্ৰতিসৰিত ৰশ্মি অবিলম্বৰ ওচৰ চাপে, আৰু ঘন মাধ্যমৰ পৰা পাতল মাধ্যমত পোহৰ ৰশ্মি প্ৰতিসৰিত হ'লে প্ৰতিসৰিত ৰশ্মি অবিলম্বৰ পৰা আঁতৰি যায়। তেনেহ'লে এই ক্ষেত্ৰত কি হ'ব, বায়ুতকৈ কাঁচৰ ঘনত্ব নিশ্চয় বেছি, গতিকে যদি বেছি তেনেহ'লে প্ৰতিসৰিত ৰশ্মি ই যাব লাগিছিল চিধা, ই কি হ'ব অলপ এনেকৈ বেকা হ'ব। গতিকে এইটো O ডেছ, তেনেহ'লে এই EO এইটো হ'ব তোমাৰ আৱৰ্তিত ৰশ্মি, আৰু O ডেছ, এইটো O ডেছ, আমি O ডেছ ধৰিলোঁ, ইয়াত এটা অবিলম্ব আছে এইটো, তেনেহ'লে O ডেছ EO এইটো হ'ব আৱৰ্তিত ৰশ্মি, আৰু কাঁচৰ মাজেদি যিটো পাৰ হৈ গৈছে, কাঁচ মোটা গিলাচ এটা আছে তাৰ মাজেদি পোহৰ গৈ আছে, এতিয়া যোৱাৰ সময়ত এই পোহৰৰ দিশটো থাকিব লাগিছিল এনেকৈ চিধা থাকিব লাগিছিল, এনেকৈ থাকিব লাগিছিল, কিন্তু এনেকৈ বেকা হৈ আহিল। গতিকে এই ৰশ্মিটো কি বুলি কোৱা হ'ব, প্ৰতিসৰিত ৰশ্মি। তেনেহ'লে প্ৰতিসৰিত ৰশ্মিটো কি হ'ব, অবিলম্বৰ কাষ চাপি আহিব। তেনেহ'লে ইয়াত এটা কোণ কৰিছিল নে, অবিলম্বৰ লগত এটা কোণ কৰা হৈছে, এই কোণটো কোৱা হ'ব আমাৰ কি কোণ, আই কোণ, অৰ্থাৎ এংগেল আই, ডেট মিনছ এইটো আপতন কোণ বুলি কোৱা হ'ব। আৰু এই কোণটোক এইটো প্ৰতিসৰিত ৰশ্মি কৰিছে, নিশ্চয় তোমালোকে বুজা পাইছা যে প্ৰতিসৰিত ৰশ্মিয়ে অবিলম্বৰ লগত কৰা কোণক কি কোণ বুলি কোৱা হয়, প্ৰতিসৰণ কোণ, এইটো কোৱা হ'ব আৰ কোণ, এইটো এংগেল আৰ। এতিয়া পোহৰৰ প্ৰতিফলনত তোমালোকে পাইছিলা যে এংগেল আই আৰু এংগেল আৰ কোলাইজ ইকুৱেল হয়, কিন্তু পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰত এংগেল আই আৰু এংগেল আৰ কেতিয়াও কিন্তু সমান নহ'ব। অৰ্থাৎ সমান কেতিয়া হ'ব, যেতিয়া মাধ্যম দুটাৰ ঘনত্ব ছেম হ'ব তেতিয়াই হ'ব, কিন্তু মাধ্যম দুটাৰ ঘনত্ব যদি কম বেছি হয়, তোমাৰ আপতিত ৰশ্মি আপতন কোণ আৰু প্ৰতিসৰণ কোণৰ মান কেতিয়াও সমান নহ'ব। অৰ্থাৎ এই ক্ষেত্ৰত দেখা গৈছে পাতলৰ পৰা ঘন মাধ্যমত সোমাইছে, গতিকে এই ক্ষেত্ৰত এংগেল, অৰ্থাৎ এংগেল আই ইজ গ্ৰেটাৰ দেন কি হ'ব, এংগেল আৰ। আৰু যদি পাতলৰ পৰা ঘন মাধ্যমত নাকি ঘনৰ পৰা যদি পাতল মাধ্যমত সোমায়, এতিয়া ধৰা এইটো কাঁচ, কাঁচৰ পৰা যদি বায়ুত পোহৰ ৰশ্মি যদি প্ৰতিসৰিত হয়, তেনেহ'লে এই ক্ষেত্ৰত কি হ'ব, এংগেল আই ইজ লেছ দেন কি হ'ব, এংগেল আৰ। এইটো হ'ল পাতলৰ পৰা ঘন মাধ্যমত সোমাইছে, আৰু এইটো হ'ল তোমাৰ ঘন মাধ্যমৰ পৰা তোমাৰ পাতল মাধ্যমত সোমাইছে। গতিকে এই ক্ষেত্ৰত তোমালোকে নিশ্চয় পোহৰৰ প্ৰতিসৰণৰ ডেফিনেশ্যনটো দিব পাৰিবা। এতিয়া পোহৰৰ প্ৰতিসৰণ বুলিলে কি বুজা, ইয়াৰ নিয়ম কেইটা আৰু কি কি তোমালোকে নিশ্চয় লিখিব পাৰিবা।
যে পোহৰ ৰশ্মি এটা হস্য মাধ্যমৰ পৰা আন এটা হস্য মাধ্যমত প্ৰৱেশ কৰিলে দুই মাধ্যমৰ সীমাত পোহৰ ৰশ্মিৰ দিক আৰু গতিৰ পৰিৱৰ্তন হয়। কি কি পৰিৱৰ্তন হয়? দিক আৰু দ্ৰুতি বা গতিৰ পৰিৱৰ্তন হয়। ইয়াকেই পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়। অৰ্থাৎ এটা মাধ্যমৰ পৰা এটা হস্য মাধ্যমৰ পৰা পোহৰ আন এটা হস্য মাধ্যমৰ মাজেদি পাৰ হৈ যাওঁতে দুই মাধ্যমৰ সীমাত পোহৰ ৰশ্মিৰ দিক আৰু গতিবেগৰ পৰিৱৰ্তন হয়। ইয়াকেই পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়। ডেট মিনছ ৰিফ্লেকশ্যন অফ লাইট বুলি কোৱা হয়। এতিয়া ইয়াৰ দুটা নিয়ম আছে। কি দুটা নিয়ম? এক নম্বৰ নিয়ম হ'ল আপাতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অবিলম্ব সদায় একে সমতলত থাকে। আৰু দুই নম্বৰ নিয়মটো তোমালোকে মনত ৰাখিবা, আৱৰ্তন কোণ আৰু প্ৰতিসৰণ কোণ তোমালোকে পাইছা। আৱৰ্তন কোণ আই আৰু প্ৰতিসৰণ কোণ হ'ল আৰ। এই আৱৰ্তন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত সদায় ধ্ৰুৱ। এই দুটা হ'ল পোহৰৰ প্ৰতিসৰণৰ নিয়ম। এক নম্বৰ আৱৰ্তিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অবিলম্ব একে সমতলত থাকে। দুই নম্বৰটো হ'ল আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত সদায় ধ্ৰুৱ। অৰ্থাৎ চাইন আই বাই চাইন আৰ এইটো নি দিয়া হৈছে। এইটো নিউ বুলি এটা কথা আছে, এইটো এটা ধ্ৰুৱক ৰাশি দিয়া হৈছে। এইটো কোৱা হয় তোমাৰ, এতিয়া তোমালোকৰ কিতাপত এইটো নিদি পেলাই কেতিয়াবা এনেকৈ দিছে চাইন আই বাই চাইন আৰ ইকুৱেল এন বুলি লিখা হয়। গতিকে এইটো হ'ল তোমাৰ পোহৰৰ প্ৰতিসৰণৰ দ্বিতীয় নিয়ম। তেনেহ'লে এই ৰশ্মিটো কাচৰ মাধ্যমেদি যে আহিছে প্ৰতিফলিত ৰশ্মি, ই নিশ্চয় ইয়াৰ পৰা আহি আকৌ ইয়াৰ পৰা বায়ু ওলাব। এইটো বায়ু এইফালে আকৌ বায়ু মাধ্যম আছে, বায়ু মাধ্যমত ওলোৱাৰ পিছত তেনেহ'লে এইটো হ'ল তোমাৰ ঘন মাধ্যম, এইটো পাতল মাধ্যম। এই ৰশ্মিটো নিশ্চয় অবিলম্বৰ পৰা আকৌ আঁতৰি যাব। তেনেহ'লে এতিয়া এইটো কোণতকৈ এইটো কোণৰ মান বেছি হৈছে, এইটো আকৌ এনেকৈ পাৰ হৈ গৈছে। ইয়াত এটা কোণ কৰিছে আৰু এই ৰশ্মিটো আকৌ বায়ু মাধ্যমত ওলাই গৈছে। এতিয়া মোৰ প্ৰশ্ন হ'ল, এই বায়ু মাধ্যমত আৱৰ্তিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি ই গ্লাছৰ পৰা আকৌ বায়ুত যে ওলাই গৈছে, সেই ৰশ্মিটো কি ৰশ্মি বুলি কোৱা হ'ব? এইটো কোৱা হ'ব নিৰ্গিত ৰশ্মি। নিৰ্গিত ৰশ্মি এইটো যে আকৌ বায়ুত ওলাল, এইটো কিন্তু আকৌ প্ৰতিফলিত ৰশ্মি বুলি কোৱা নহ'ব। ইয়াক কি বুলি কোৱা হ'ব? নিৰ্গিত ৰশ্মি বুলি কোৱা হ'ব। আৰু ইয়াত যে এটা কোণ উৎপন্ন কৰিছে, এই কোণটোক কোৱা হ'ব তোমাৰ কি কোণ বুলি কোৱা হ'ব? নিৰ্গিত কোণ বুলি কোৱা হ'ব। এতিয়া আমাৰ সাধাৰণতে দেখা যায় আই কোণ আৰু এই কোণ সমান হ'ব লাগে। সাধাৰণতে সমানে দেখা যায়, কিন্তু কেতিয়াও সমান নহয়। অৰ্থাৎ এই পোহৰৰ ৰশ্মিটো ইয়াৰ পৰা আহিছে, কাচৰ মাধ্যমেদি গৈছে, আকৌ এনেকৈ গৈছে। পোহৰৰ ৰশ্মি যিমান দূৰলৈ গতি কৰে সিমান তাৰ গতিবেগটো লাহে 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 অলপ শ্ল' হৈ যায়, আগতকৈ অলপ মোচনটো কমি আহে। গতিকে কমাৰ কাৰণে তোমাৰ এই কোণৰ মানটো এই কোণতকৈ অলপ কি হ'ব? যত কিঞ্চিত পৰিমাণে সামান্য পৰিমাণে হ'লেও আমি ধৰিব নোৱাৰোঁ, কিন্তু তথাপিও কিন্তু অলপ এই কোণৰ মানটো এই আই কোণতকৈ নিৰ্গিত কোণৰ মান তোমাৰ আপতন কোণতকৈ অলপ হ'লেও সৰু হ'ব লাগিব। কিন্তু কিছুমান কিতাপত দেখা যায় আমাৰ আপতন কোণ আৰু নিৰ্গিত কোণৰ মান সমান, কেতিয়াও সমান নহয়। সাধাৰণতে পোহৰৰ ৰশ্মিৰ গতিবেগটো অলপ শ্ল' হৈ আহে, যাৰ কাৰণে তোমাৰ নিৰ্গিত কোণৰ মানটো অলপ কম হৈ যায়। গতিকে তোমালোকে পোহৰৰ প্ৰতিসৰণ সম্পৰ্কে ভালকৈ শিকিলা। তোমালোকে কথাখিনি ভালকৈ লিখিবা আৰু ছবিটো অংকন কৰিবা। পোহৰৰ প্ৰতিসৰণৰ নিয়ম দুটা তোমালোকে মুখস্থ কৰিবা। আৰু পিছত তোমালোকে কিবা যদি অসুবিধা থাকে মোক কমেণ্ট কৰিব পাৰিবা। মই আকৌ দুনাই ক্লাছটোৰ ওপৰত তোমালোকৰ ৰিকেপ কৰিব পাৰিম।
ধন্যবাদ।